আপুনি যদি কম দামত এখন বাইক ল'ম বুলি ভাবিছে তেন্তে আপুনি আহিব লাগিব যোৰহাট কেন্দুগুৰিত অৱস্থিত টাচ এণ্ড ৰাইড মটৰ্ছত, যিটো আছে কেন্দুগুৰি পেট্ৰল পাম্প পোৱাৰ আগে আগে। যদি আপোনাৰ যোৰহাট টাউনৰ ফালৰ পৰা আহে কেন্দুগুৰি পেট্ৰল পাম্প পোৱাৰ আগে আগে ঠিক বাওঁফালে আছে। যদি আপোনাক শিৱসাগৰৰ ফালৰ পৰা আহে কেন্দুগুৰি বাইপাছ পাৰ হৈ পেট্ৰল পাম্প পাৰ হৈ সোঁহাতে এইফালে R15 পোৱা লাইন লাগি আছে। এইফালে আপোনাৰ KTM ডিউক গোটেইখিনি আছে, আপুনি ৰয়েল এনফিল্ড আছে, স্কুটি আছে, গোটেইখিনি আপোনাক দেখাই গৈছে। আৰু এইফালে চাওক যিসকল ডেকা ল'ৰা তেওঁলোকৰ কাৰণে একদম সপোনৰ বাইকখিনি ইয়াতে আছে যোৰহাটৰ কেন্দুগুৰিৰ টাচ এণ্ড ৰাইড মটৰ্ছত। আপোনালোকে ইয়াত একদম যেনেকুৱা ধৰণৰ মনৰ পচন্দৰ বাইক বিচাৰে একদম কম দামত উচিত দামত একদম টিপ টপ কণ্ডিশ্যনৰ বাইক পাই যাব। আৰু ইয়াৰ যিজন অনাৰজনক প্ৰথমতে চিনাকি কৰি দিছোঁ। হয়, প্ৰথমতে তোমাৰ নামটো? মোৰ নাম ঋষি জানিব বিচাৰিম যে ইয়াৰ বাইকৰ ৰেটবোৰ আপোনাৰ সেইফালৰ পৰাই কৰোঁ। এখন 2023 চনৰ V3 খুব ধুনীয়া কণ্ডিশ্যনত আছে। এখন আমি 1,30,000 মান টকাৰ ভিতৰত উলিয়াই দিম। 30,000 টকা। তাৰপিছত এখনো V3 আছে সেম মডেল গাড়ী। এনে V3 মানে পুৰা লাইন লাগি আছে। V3 ষ্টাৰ্টিং মোছত 85 মানৰ পৰা আছে, 85 90 মানৰ পৰা আছে। 85 90 V3 এখন সব খুব ধুনীয়া কণ্ডিশ্যন আছে, শ্ব'ৰুম গাড়ী। আপোনাক কোনো 85,000 টকা দিলে মই এখন গাড়ী উলিয়াই দিম। 85,000 টকাত এখন গাড়ী উলিয়াই দিম। সঁচাকে কৈছো, কিয় মিছাকে কম? ভিডিঅ' চাই মোক কালি পাৰিব নাই, কিয় ভিডিঅ'ত সেইটো নামেই হৈছে ট্ৰাষ্ট। হয়, গতিকে আপোনালোকে ইয়াত আহি যাওক, সেইটো বাইক চাই যাওক, এবাৰ চলাই চাওক, তাৰপিছত ল'ব। এফালে V4 আছে, ব্লু কালাৰত আছে, V4 আছে, V4 ৰেডত আছে, ব্লেকত আছে, কালাৰ মানে এভেইলেবল। V4 এখন মনষ্টাৰ এডিশ্যনো খুব বিচাৰে মানুহে, মনষ্টাৰ এডিশ্যনো আছে। এখন গাড়ী V4 মই ধৰি লওক আপোনাৰ সঁচা কথা ক'বলৈ গ'লে V3 ৰেডত দি দিম। V4 দিম 2023 চনৰ V3 ৰেটত লৈ যাব পাৰিব। V3 ৰেটত 1,40,000 টকা দিয়ক লৈ যাওক। 1,40,000 টকা V4 লৈ যাওক 1,40,000 চনৰ 1,40,000 টকাত 2023 চনৰ কি দিব। আৰু এফালে MT-15 আছে 22 চনৰ 2022 চনৰ এখন এইবিলাক আপোনাৰ 1,35,40 এনেকুৱা ভিতৰত পাই যাব। এখন 65,000 দিয়ক লৈ যাওক 2017 চনৰ 65 মাত্ৰ 85,000 টকা, মানে 1.5 লাখ মান টকাৰ ডিফাৰেন্স ন। 1,50,000 সব কৰি দিম, আপোনাক অফাৰ দিম কৈছিলো সেইকেইটা পাব। ট্ৰেন্সফাৰ কৰি মেলি 65 সব এটা হেলমেট 5 লিটাৰ তেলো পাব, হেলমেটো পাব, লগতে 5 লিটাৰ তেলো পাব। নতুন ডিলাৰ নিদিয়ে, ইয়াত আহি যাওক পাই যাব সব। এফালে আপোনাৰ এক্সপালছ আছে, 2022 চনৰ এক্সপালছ ৰেড কালাৰ এখন মই 85,000 টকা অফ ৰোডিংৰ ৰজা। এক্সপালছ ব্লু কালাৰ আছে, এখন অকন দামটো এখনতকৈ বেছি আহিব। এখন মই 85,000 মানত উলিয়াই দিম। এখন কিমান আহিব? 85,000 ত উলিয়াই দিম। 85 এক্সপালছ আহি যাব। এক্সপালছ 2022 চনৰ কাগজ পত্ৰ কৰি মেলি সব কৰি মেলি অফাৰ কেইটাৰ লগতে হেলমেটো আহিব, লগতে পেট্ৰল আহিব। আৰু কি লাগে? আৰু এফালে দেখিছো দুখন হিমালয়ান, এফালে হিমালয়ান দুখন আছে, খুব ধুনীয়া কণ্ডিশ্যনৰ হয়। এখন ব্লেক কালাৰ হিমালয়ান আছে, এখন চিলভাৰত আছে। এখন ব্লেক, এখন চিলভাৰ। এখন দাম কিমান ৰাখিছা? এখন মই চিলভাৰখন ৰাখিছো আপোনাৰ 1,55,000 1,55,000 হয়। আৰু লগতে এটা খুলিছো EMI চিষ্টেম হ'ব। কোনোবা যদি বোলে মই আধাটো দিম বা কিবা এটা দিম পাৰিব। ৰিফাইনেন্স ফেচিলিটি আছে আমাৰ ইয়াত, ৰিফাইনেন্স ফেচিলিটি আছে। ৰিফাইনেন্স কৰিব পাৰিব, খালি ৰিফাইনেন্স কৰিবৰ কাৰণে কেইটামান ডকুমেন্টছ লাগে, সেইকেইটা ডকুমেন্টছ লৈ লাগিব। আধাৰ কাৰ্ড লাগে, পান কাৰ্ড লাগে। সেকেন্ড বাইকো ল'ব বিচাৰে ইয়াত পাই যাব আপোনালোকে, তাকো EMI ফেচিলিটি। এইবিলাক KTM দেখিছো, KTM 200 এইটো নতুন মডেলটো ভাইজাল মডেল, সব একদম ধুনীয়া ফ্ৰেছ কণ্ডিশ্যনত আছে। এখন মই আপোনাৰ 1,60,000 মান টকা 1,60,000 আহি যাব ন, উলিয়াই দিম সব কৰি মেলি। 2023 চনৰ লাষ্টত যদি ভিডিঅ' চাই আহে, আপোনাৰ ভিডিঅ' চাই আহিলে ডিছকাউণ্ট এটা দিম। আকৌ ডিছকাউণ্ট দিব লাগিব, আপোনাৰ ভিডিঅ' চাই আহিছো ক'ব লাগিব কিন্তু দেই লগত। আৰু এইফালে দেখিছো ডিউক, এখন ডিউক 200 2024 চনৰ হয়, এখন 2024 চনৰ হয়। আৰু এখন ডিউক দেখিছো, এখন আপোনাৰ লাইন লাগি আছে, ডিউক 200 লাইন লাগি আছে। এফালেও আছে আপোনাৰ এখন 200, এইবোৰ লাখ টকাৰ ভিতৰত আহি যাব দেই। ডিউক লাখত আহি যাব। BS4 কোনোবাই যদি ডিউক বিচাৰি আছে, এখন BS4 আছে, BS4 এইবোৰ 1 লাখ টকাৰ ভিতৰত মই উলিয়াই দিম। 1 লাখৰ ভিতৰত আহিব চব আৰামত। কিমান ধুনীয়া চক টিপ টপ কৰি কেটিএমৰ বাইক যদি টায়াৰ কৰি চক কেটিএমৰ বাইক 1 লাখ টকাৰ ভিতৰত উলিয়াই দিম। আৰু এইখনৰ টায়াৰ দেখিছো একদম নুম অতৰাই নাই, টায়াৰ নুমিয়া টায়াৰ। এখন ডিউক 125 BS6 22 চনৰ এখন 1,20,000 মান টকা উলিয়াই দিম। 1,20,000 টকা চক মাত্ৰ বুলি কৈছো। আৰু এখন KTM RC 200, এখন KTM RC 125, এখন আছে আপোনাৰ KTM RC 200, KTM RC 200 এইটো মডেল বহুতে বিচাৰে, এইটো বহুতে বিচাৰে। এইবোৰ মই 1 লাখ বিচাৰি পৰে, মানে সেকেন্ড ডিলাৰ বহুতে বিচাৰি পৰে। ওলেছৰ চাই থাকে, হয় ওলেছৰ দোকান ইয়াত আহি যাওক, ইয়াত আহিলে হ'ল। নাম্বাৰ ফোন কৰক, এড্ৰেছ ক'লোৱে, কণ্ডিশ্যন কেনেকৈ থকা A1 এণ্ড ৰাইট A1 কণ্ডিশ্যন পাবা। টায়াৰ দেখাই দিয়ক, নুমে চিগা নাই এতিয়ালৈকে। টায়াৰ চক সঁচাকে দেই, একদম নুমে চিগা নাই চক, চলা নাই 10 12,000 কিলোমিটাৰ চলা গাড়ী, মাত্ৰ 10-12,000 কিলোমিটাৰ চলিছে। মই 1,35,000-37,000 ভিতৰত এইবোৰ উলিয়াই দিম, সব ডকুমেন্টছ কৰি মেলি, সব কৰি মেলি। আৰু এইফালে এখন আছে জাভা 42 গাড়ী চব কি ধুনীয়া কণ্ডিশ্যনত আছে, দেখাতে কৰিছো। আৰু এটা সিংগল স্ক্ৰেচ নাই গাড়ীখনত, কোনো চকা টায়াৰ ব্ৰেণ্ড নিউ হৈ আছে, গাড়ী টিপটপ কণ্ডিশ্যন, চব কণ্ডিশ্যন আৰু নচলিলে তেনেকে ওৱান হেণ্ড গাড়ী। এখন মোক 1,10,000 টকা মই কৈছো, কিবা এটা তাতো চাই দিম।
এখন ললে আৰু কষ্ট পাব ভিডিও চাই মানে আহে যদি কোনোবা যদি ভিডিও চাই পুনকে বুক কৰি দিব পাৰে গতিকে আপোনাক সোনকালে আহি যাওক এখন ললে আৰু কষ্টত পাব এখন 110 কৈছো এখন 1 লাখ টকা কৈছো ৰয়েল এনফিল্ডৰ থান্ডাৰবাৰ্ড X এখন 97000 মানত 220 আছে 21 চনৰ 85,000 টকা ভিতৰত কাগজপত্র কৰি 220 চক এটা 220 তোমাৰ 2 ওপৰ হৈ গ'ল হয় হৈ গ'ল মানে আধাকেও কম দামত চক 85,000 মান টকা 40% দামত আহি গৈছে বাইক হয় আইবা যাব সেকেন্ড হ্যান্ড গাড়ীখন হেকেনেটো লয় মানুহে সস্তাত পাবলৈ কষ্ট মানে আপুনি চিন্তা নকৰিব টিপটপ কণ্ডিচন এবাৰ চলাই চক লাগিলে পালসাৰ 150 আছে 2020 চনৰ এখনো পালসাৰ 180 আছে 20 চনৰ দুইখনৰ দাম অলমোস্ট একে আহিব এখনো ধৰি লওক আপোনাৰ 55 মান আহিব এখন 57 এনেকুৱা আহিব 180 220,000 180 এখন আছে আপোনাৰ ৰয়েল এনফিল্ডৰ এখন নিউ মডেলটো আপোনাৰ যেটো ৰিবন মডেল এটা চলি আছে আৰু কালাৰ চক ইয়াৰ একদম লাইট নহয় আজিকালি ডিলাৰ গলে বুক কৰিব লাগিব কিন্তু ইয়াত আহিলে আমি বুক কৰিব নালাগে আহে চাইলা যদি পছন্দ হয় লৈ গৈছো আৰু এখন 2022 চনৰ হয় এখন আমি ৰেট ৰাখিছো 1,45,000 টকা তাতো আপোনাৰ চেনেলত থৈ আহিলে মই কিবা এটা চাই দিম 1,45,000 টকা 45,000 টকা চাই দিম আৰু কালাৰটো সব মিললি এটো কালাৰ খুব কম পায় 22 চনৰ গাড়ী আৰু এটা কথা সুধিছো দেই হয় বাইক ৰাখি যায় ইমান নতুন চাইকেল কি চাইকেলৰ খুব ব্যৱহাৰ কৰিব লাগে হয় সাইকেল কিখন মই গিফট দিবলৈ ৰাখিছো বাইকৰ লগত গিফট দিবা বাইকৰ লগত সাইকেল দিম মানে আপোনাৰ এই তিনিখন বাইকৰ লগত এই তিনিখন সাইকেল গিফট বাইকৰ লগত বাইক কিনা সাইকেল হ'ব লগত সাইকেল গিফট দিম ঠিক আছে মানে লগত হেলমেট পেট্ৰল লাগি পাব না হেগিটাটো মোৰ আগৰ পাই আছে এটোটো মই ইমান দিনে দিয়ে আছো কবচোন কোনবা যদি পাইছে আজিলৈকে জুৱাটত নাপাই চাগে চাই বাইকৰ লগত আজিলৈকে সাইকেল তেনেকে দিয়া মোৰ কথা নাই এটা নতুন সাইকেল সিল খোলাই নাই গিয়া আৰু ইয়াতকে কি দিব আৰু টিপটপ কন্ডিশনত বাইক লগত একদম ব্র্যান্ড নিউ সাইকেল আপোনাক ৰেট গিটা কৈ দিও বাইকৰ মানুহে ভাবিব আকৌ সাইকেল দিছে মাছৰ তলে মাছ ভজা নাইতো বুলিব সাইকেল দিছে সাইকেল দি বুলিব বাইকৰ দাম বঢ়াই দিছে আপোনাক দাম গিটাও কৈ দিও মই যিখন বাইকৰ লগত সাইকেল আছে সক আপুনি যিখন বাইকৰ লগত সাইকেল পাব এখন আছে ডিউক 390 ডিউক 2022 চনৰ ডিউক 390 এখন মই ৰেট ৰাখিছো 1,85,000 1,85,000 তাতো কিবা এটা চাই দিম এখন সাইকেল 1 লাখ এখন তোমাৰ সাইকেলো পালে বাইকো পালে হেলমেটও পালে আৰু ট্ৰান্সফাৰ তুমি কৰিলা এইখিনিটো থাকেই এটো সব গাড়ীতে থাকিব কি দিব সক আৰু সেকেন্ড ইয়াৰকে কি দিব আৰু আপাচি 310 ৰেড কালাৰ এখন আপাচি 310 আছে খুব কম ৰানিং হৈ আছে এখন 10,000 কিলোমিটাৰ ভিতৰত চলিছে 10,000 চলাই নাই গিয়া এখন মই 250 ডিউক 250 এভেঞ্জাৰ মডেলটো বহুতে বিচাৰে এখন মই ৰেট ৰাখিছো 1,75,000 লগত এখন সাইকেল গিফট এটো মৰমত দিছো মানে এটো একচুয়ালি মৰম বাইকৰ লগত সাইকেল কি লাগে আপোনাক এইখিনি গুটেখিনি দি আছে ট্ৰাষ্ট এণ্ড ৰাইড মটৰছ আছে যিখন আছে আমাৰ যোৰহাটৰ কেন্দুগুৰি পেট্ৰল পাম্প পোৱাৰ আগে যদি টাউনৰ ফালৰ পৰা কেন্দুগুৰি পেট্ৰল পাম্প পোৱাৰ আগে আছে আৰু ট্ৰাষ্ট এণ্ড ৰাইড আৰু যদি আপোনাক বাইপাছৰ ফালৰ পৰা শিৱসাগৰ বাইপাছৰ ফালৰ পৰা আহে কেন্দুগুৰি পেট্ৰল পাম্প পাৰ হৈ দেখিব ট্ৰাষ্ট এণ্ড ৰাইড আপোনালোকে ইয়াত সোমাই বা বাইকখন চাই যাওক আৰু মনৰ পচন্দৰ বাইকখন লৈ যাওক আৰু ইফালে আপোনালোকে শ্ব'ৰুমৰ যিখিনি বাইক আছিলে আপোনাক দেখালোৱে আৰু যিটো ইয়াৰ গুদাম মানে আপোনাৰ বাইক মানে আপোনাক গণিব নোৱাৰা হিচাপত আছে আপোনাৰ বাজাজ F250 হয় মাত্ৰ 2000 কিলোমিটাৰ ৰান হৈছে চক মাত্ৰ 2000 কিলোমিটাৰ চলিছে আৰু দাম কিমান আহিছে দাম এখন মই 1,10,000 টকা ৰাখিছো আপোনাৰ চেনেলত 1,10,000 টকা 2000 কিলোমিটাৰ চলা বাইক 2000 কিলোমিটাৰ চলা 250 টাকো 250 আৰু নতুন কিমান দাম পৰে এখন নতুন 2 লাখ টকা ওপৰত পৰে দেই 2 লাখ টকা ওপৰৰ বাইক আপোনালোকে 1,10,000 টকা কিন্তু তাতো ডিসকাউন্ট আছে তাতো কমত পাই যাব তাতকে কমত পাই যাব চাই দিম বাৰু অকমান এইটো এছে এফালে আছে আৰমনিতে চক আৰমনিতে ধামাকা আছে মুখতে ৰখি আছে ভিতৰলে কি আছে সব দেখা গৈ আছো এফালে NS200 আছে NS200 এখন 2022 মডেল NS200 এখন কিমান আহিছে এখন আমি 1 লাখ টকাই ৰাখিছো 1 লাখ টকা তাতো কিবা এটা চাই দিম এখন আছে NS125 এখন আমি 70,000 ৰাখিছো অকমান নেগোচিয়েচন 70,000 টকা হয় এফালে FZ250 আছে 2021 মডেল FZ250 21 মডেল কি ধুনিয়া কন্ডিশন আছে এখন দেখাই দিও খুব ধুনিয়া কন্ডিশন আছে FZ250 সব আৰু দামটো এখন আমি আপোনাৰ ধৰি লওক 95 মানত উলিয়াই দিম 95 FZ250 2022 চনৰ মডেল এফালে আছে ডিউক 390 2020 চনৰ লাষ্টৰ ডিউক 390 2020 চনৰ লাষ্টৰ হয় 21 বুলে ক'ব পাবেন দুমাহমান বাকি থাকিলে এখন 390 ৰাখিছো একদম জেনুইন এটা ৰাখিছো আমি এটো ৰেটত আপুনি গুটে মাৰ্কেট সাৰ্চ কৰি চাওক কতো নাপায় এখন ৰেট ৰাখিছো 1,75,000 আৰু এখনৰ লগত এটা সাংঘাতিক অফাৰ আছে এখন বাইকৰ লগত মই এখন সাইকেল গিফট দিম বাইকৰ লগত সাইকেল ফ্ৰী আপোনালোকক ডিলাৰ দেখাই আহিছো সাইকেল এখন বাইকৰ লগত এখন দেখাইছো যিখন সাইকেল আপোনাক দেখাইছিলো চক বাইকৰ লগত সাইকেল ফ্ৰী নতুন ডিলাৰ নিদিয়ে নেকি চাগে নেকি নতুন ডিলাৰ কমেও অকল এটা হেলমেট দিব আৰু আধা লিটাৰ 1 লিটাৰ তেল দিয়ে এক্সচেঞ্জও কৰিব পাৰিব মোৰ পৰা লৈ যোৱা গাড়ী আকৌ কেদিনমান চলালে বলে ধৰি লওক 1 বছৰ চলালো আকৌ বলে বিক্ৰী কৰি দিও বেলেগ এখন লৈ যাও কি হয় আৰু ইয়াৰ ডিলাৰ আৰু এটা কথা কৈছো
এখন আপুনি বাইক লৈ গ'ল যেনিবা চলাই এমন লাগিছে কেইদিনমান এবছৰ দুবছৰ চলালে আকৌ এখন গাড়ী ইয়াত দি দিয়ক আৰু 2 টকা বেছি দি দিয়ক আৰু তাতকে ভাল বাইক সেইটো ৰেটটো কিবা এটা আমি পাতি ল'ম আৰু সেইটো সময়ত যি কণ্ডিশ্যনত থাকে আৰু বুলেট দেখিব ৰয়েল এনফিল্ড আমাৰ ওচৰত ষ্টাৰ্টিং আপোনাৰ ধৰি লওক 70,000 মান টকাৰ পৰা আছে দেখাই আহিছো এখন আৰু এখন কিমানত আছে এখন ধৰি লওক আপোনাৰ 80,000 মান টকাত আহি যাব 2017 চনৰ ৰয়েল এনফিল্ড 2017 চনৰ ৰয়েল এনফিল্ড 80,000 মান টকাত আহি যাব 80,000 টকা আহি যাব চব খুব ধুনীয়া কণ্ডিশ্যনত আছে টায়াৰ খুব ধুনীয়া আছে আপোনাৰ খুব টিপটপ কণ্ডিশ্যন আছে ধুনীয়া কণ্ডিশ্যন আছে ৰয়েল এনফিল্ড আপুনি গোটেইখন দেখাই দিয়ক গোটেইখন ভাল কণ্ডিশ্যন আছে সেইফালে স্কুটিও ভাল চব ভাল কণ্ডিশ্যন দেখাম বাৰু আৰু এখন কিমান ৰাখিছা এখন আমি ৰাখিছো আপোনাৰ খুব আনকমন কালাৰ দেই বহুত বিচাৰি থাকে এখন হেলকন গ্ৰীণ বুলি কয় ডিলাৰ মানে এইটো কালাৰ নাপায় আজিকালি হয় হয় ইয়াত আহিলে পাই যাব এখন কিমান ৰাখিছা এখন মই আপোনাৰ 1,75,000 মানৰ ভিতৰত উলিয়াই দিম একদম নতুন গাড়ী এখন বেছি ৰানো হোৱা নাই 9,000 এৰাউণ্ড তেনেকুৱা ৰানিং মাত্ৰ 9,000 কিলোমিটাৰ চলিছে চব আৰু স্কুটি বহুতখিনি বহুতে মানে কি হয় স্কুটি বিচাৰি থাকে হয় হয় স্কুটি কিমানৰ পৰা আছে বাৰু স্কুটি ষ্টাৰ্টিং মুছতটো থাকোঁতে 25,000 মান টকা পৰা আছে এখন ল'লে 25,000 টকাত পাই যাব যদি কম দামী স্কুটি লাগে কাবাক 25,000 টকা এখন ইয়ামাহা ৰে নে কি আছে ইয়ামাহা ৰে হয় এখন ইয়ামাহা ৰে এখন ল'লে 25,000 টকা সাৰ্ভিসিং কৰি দিয়া নাই জিম বাইক নিয়ে দিও প্ৰত্যেকখন গাড়ী এটা সাৰ্ভিসিং ফ্ৰী আছে আপোনাক তাত কৈছোৱে মই ভিডিঅ প্ৰত্যেকখন গাড়ীয়ে যি গাড়ীয়ে নিয়ক আপোনাৰ মোৰ ডিলাৰ পৰা লৈ যাওঁতে ফাৰ্ষ্ট সাৰ্ভিসিং এটা ফ্ৰী পাব সেকেন্ড হ্যান্ড বাইক বুলি নাভাবিব এখন নতুন বাইকে হয় আপুনি নিয়াৰ আগত কমপ্লিট ফুল সাৰ্ভিসিং কৰি দিব আৰু স্কুটি এখিনি কালেকশন আছে স্কুটি বহুতখিনি আছে স্কুটি ইয়াত সব এখিনি আপোনাৰ 20 চনৰ 21 চনৰ তেনেকুৱা গাড়ীয়ে আছে সব নতুন গাড়ী আছে এফালে আপোনাৰ এখন আছে হিৰো ডেষ্টিনি এখন আপোনাৰ 2022 চনৰ হয় 22 চনৰ কিমান ৰাখিছা এখন আমি ৰেট ৰাখিছো 45,000 টকা মাত্ৰ 45,000 টকা মাত্ৰ 22 চনৰ গাড়ী 2 বছৰ হৈছিল কৰিব পাৰিব 2 বছৰ হৈছে তো কিমান কমত দি আছে এখন 22 চনৰ গাড়ী এখন আমি ৰেট ৰাখিছো 58,000 Honda Dio কিমান ডিমান্ডেবল স্কুটি Honda সবে জানে আৰু এক্টিভা আছে এখন 2021 ৰ লাষ্টৰ এখনো আমি ধৰি লওক আপোনাৰ 58 57 ৰ ভিতৰত উলিয়াই একদম সমগ্ৰ একদম কৈ জানাম এখন আছে এন্ট্ৰক 2020 চনৰ এখন আমি 50,000 টকা ভিতৰত উলিয়াই মানে 50,000 টকা চক 48 মানত উলিয়াই দিম ধৰি লওক 50% ডিসকাউন্ট ক'ব পাৰি আৰু তাকে বেছি বুলি ক'ব পাৰি এন্ট্ৰক আপোনাৰ 1,30,000 মান টকা হ'ল নতুন এখন 23 চনৰ Honda Dio এখন ল'লে 68 মান পৰিব আপোনাৰ নতুন গাড়ী এখনো 21 চনৰ এখন ল'লে আপোনাৰ ধৰি লওক 50,000 টকা ভিতৰতে আহিব মানে 47 48 এনেকুৱা ভিতৰত আহি যাব চক আপোনালোকে গোটেইখিনি বাইক দেখুৱাটো অসম্ভৱ হয় ডিলাৰটো দেখালোৱে অসম্ভৱ আপোনালোকে যদি ল'ব বিচাৰে নাম্বাৰ দি থৈছো ফোন কৰক আহি যাওক আপোনালোকক গ্যাৰান্টি দিব লগতে সাৰ্ভিসিং দিব আৰু এডভেঞ্চাৰ দেখিছো এডভেঞ্চাৰ আছে কণ্ডিশ্যন আছে এখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে এখন দাম কিমান ৰাখিছে এখন আপোনাৰ ধৰি লওক 67-68,000 ৰ ভিতৰতে পাই যাব দুইখন গাড়ী 65 ৰ ভিতৰত আহি যাব বুলি ধৰ 65 ৰ এডভান্স একদম টিপটপ কণ্ডিশ্যনৰ নতুন নেগোচিয়েচন হৈ যাব বাৰু তাতকে কমি যাব চব একদম টিপটপ কণ্ডিশ্যন জিলিকি আছে এটা স্কেচ নাই কিয়া টায়াৰ চক একদম পুৰা টায়াৰ চক ট্যাঙ্কি চক নতুন নে পুৰণা ভাল আছে একদম এহতিয়া গাড়ী যদি নাম্বাৰ প্লেট খুলি চলাই থাকে তো ধৰিব লাগিব আপুনি নতুন নে পুৰণা আপোনালোকে এই বাইকবোৰ নিয়ে যে মানে কি বিশ্বাসত নিয়ে আৰু বিশ্বাসত নিয়ে মানে ধৰি লওক সেকেন্ড হ্যান্ড গাড়ী এখনৰ প্ৰতিটো মানুহৰ ডাউট এটা এনে থাকেই কিন্তু মানে কি আমি এতিয়া ইমান বছৰে গাড়ী কিনি আছো গাড়ী আমাৰ মোক বেছিভাগ কাষ্টমাৰটো মোৰ লোকেল কাষ্টমাৰে তো গতিকে আমি গাড়ী এখন আনিলে আমিও বহুত চালি যাই চাই মেলি আনো আহক আপোনালোকে প্ৰত্যেকখন গাড়ী ধুনীয়াকৈ নিজে চাওক আপোনালোকৰ যদি কিবা ডাউট হয় আহি চলাই চাব পাৰিব আৰু মোক কিয় নচলোৱাকৈ চলাই চাওক লাগিলে তাৰপিছত ক'ব বাইকখন ভাল নে বেয়া আপুনি আহি চাওক দামটো চাওক মানে ইমানখিনি যিমানখিনি বাইক আছে প্ৰত্যেকখন বাইকৰ বা স্কুটিৰ দামটো পোৱাটো অসম্ভৱ হয় হয় গতিকে আপোনালোক আহি চাওক খুব ধুনীয়া কণ্ডিশ্যনৰ বাইক আছে আহক ইয়াত আৰু ডিলাৰখিনি দেখালো আপোনালোকে আৰু নাম্বাৰটো দত দি দিছোঁ আৰু যদি অধিক জানিবলগীয়া থাকে আপোনালোকে তলৰ নাম্বাৰত ফোন কৰক দাদাৰ নাম্বাৰ হয় তোমাৰ নাম্বাৰ নেকি এইটো মোৰ নাম্বাৰটো মই দি দিম ডেছক্ৰিপশ্যনত আপুনি তলত দি দিব পাৰিব নাম্বাৰ দি দিছে আপোনালোক ফোন কৰক আহক চাওক আৰু এড্ৰেছটো আপোনাক ক'লোৱে অলৰেডি আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব আৰু যদি ইনষ্টাগ্ৰাম চাইছে ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিব ধন্যবাদ